যন্তৰ মন্তৰৰ মাহজোৰা প্ৰতিবাদৰ মাজতে প্ৰেম আৰু বিবাহ। প্ৰতিবাদথলীৰ পৰা কইনালৈহে ঘৰলৈ উভতিল এজন যুৱক। CJPৰ দেশ কপোৱা প্ৰতিবাদথলীত ৰবনে বনা দি জৰি। দেশ কপোৱা কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ মাজতে হৈ গ'ল প্ৰেম, তাৰ পাছত বিবাহ। জেনজিৰ প্ৰতিবাদকালত মাত্ৰ 15 দিনৰ পৰিক্ৰমা। নেটিজেনে বিভিন্ন হিন্দী চিনেমাৰ উপমাৰে নামকৰণ কৰিছে এই প্ৰেম কাহিনীক। কোনোবাই যদি কৈছে ৰবনে বনা দি জৰি, কোনোবাই কৈছে প্ৰটেষ্ট এক প্ৰেম কথা। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত হোৱা আন্দোলনৰ উদ্ধৃতিৰে কোনোবাই আকৌ নাম দিছে ধৰ্মেন্দ্ৰনে বনোৱা দি জৰি। CJPৰ আন্দোলনৰ সফলতাক এই প্ৰেম বিবাহৰ সৈতে তুলনা কৰি নেটিজেনে মন্তব্য কৰিছে এই বুলিও প্ৰটেষ্ট ভি জিতলি অৰ লড়কি ভি। জানিব পৰা মতে নীটৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ বিৰুদ্ধে CJPৰ প্ৰতিবাদত অংশ ল'বলৈ দিল্লীৰ যন্তৰ মন্তৰলৈ গৈছিল বিহাৰৰ এই যুৱকজন। প্ৰতিবাদথলীত অংশগ্ৰহণৰ 15 দিনতে প্ৰেমো হ'ল, সম্পন্ন হ'ল বিবাহো। মন্দিৰত বিয়া পাতি 9 কইনাক লৈহে প্ৰতিবাদথলীৰ পৰা ঘৰলৈ উভতিল যুৱক। আৰক্ষীৰ প্ৰহাৰত ফাটি যোৱা মূৰত বেণ্ডেজ লগাই যুৱকজনে ৰাইজক শুনালে নিজৰ লাভ ষ্টৰী। পুলিচে কোবাই কোবাই মোক বেহুচ কৰি পেলালে। এইগৰাকী মেডামেই মোক চিকিৎসালয়লৈ লৈ গ'ল। যেতিয়া হুঁচ আহিল এই মেডামে ক'লে তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। মই ক'লোঁ ব'লা বিয়া পাতি লওঁ। প্ৰথমে শুনি লওক কথাখিনি। दिन जंतर मंतर में रहे ना सर, न खाए के ठीक न पिए के ठीक, समझे। तो जैसे तैसे हम लोग बैठल थे, ये मैडम जी आए, कभी लौंगलता खिलाए, कभी छेना खिलाए। पुलिस प्रशासन आया, सबको मारने लगा, दम तड़ाक तड़ाक तड़ाक। इसी में हमको मार दिया था, हम बेहोश हो गए, गिर गए। यही मैडम हमको उठा के लेके गए हॉस्पिटल। मेरा होश आया तो यही मैडम जानते क्या बोल रहे हैं, हम आपके बिना रह नहीं सकते हैं, जो हम आपसे बहुत ज़्यादा प्यार करते हैं। तो क्या हम कहें ना कि हम भी आपसे प्यार करते थे, लेकिन हमको हिम्मत नहीं होता था कि आपको हम इस हालत में बोल सके। हम बोले ना कि चलिए ठीक है, आप भी प्यार करते हैं, हम भी प्यार करते हैं, चलिए शादी कर लें। সম্প্ৰতি এই প্ৰেম কাহিনীক লৈ এতিয়া ব্যাপক চৰ্চা সামাজিক মাধ্যমত। অৱশ্যে এই কাহিনীৰ সত্যাসত্যক লৈও কৌতূহল আঁতৰা নাই নেটিজেনৰ মনত। নিউজ ডেস্ক, হেডলাইন 8।